নমস্কাৰ মোৰ নাম শ্ৰী বিভুৰঞ্জন ভৰালী আপোন প্ৰথমতে মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মোৰ এই চেনেলটোলৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'টোত আপোনালোকক ক্লাছ 9ৰ চেপ্টাৰ 2 এক্সাৰসাইজ 2.4 ৰ 7 নম্বৰ কোৱেশ্চনটো মই এটা সলভ কৰিব লাইছো আৰু 7 নম্বৰ কোৱেশ্চনত কি কৈছে যে ইভালুৱেট দা ফলোইং ইউজিং সুইটেবল আইডেন্টিটিজ ইয়াতে কিটামান কোৱেশ্চন দিয়া আছে এইকেইটা আপোনাৰ কিউবৰ ফৰ্মত আছে এইকেইটা আপুনি ইভালুৱেট কৰিব দিছে আৰু ইভালুৱেট কৰিব দিছে ইউজিং সুইটেবল আইডেন্টিটি ক্লিয়াৰ এতিয়া আমাৰ কোন কেটা আইডেন্টিটি ইউজ কৰি আমি কেনে ইভালুৱেট কৰিব পাৰো হেতু মই দেখাব গৈ আছো সো প্ৰথমটো আছে কি 99 হোল কিউব ক্লিয়াৰ সো 99 ক মই এনেকুৱা ধৰণে লিখিব পাৰো যে 99 ক আমি এনেকুৱা ধৰণে লিখিব পাৰি আছো 100 minus 1 বুলিও আমি লিখিব পাৰো হয়নে সো 100 minus 1 দিয়াৰ লগে লগে এটো আমাৰ কি ফৰ্মত আহি যাব a minus b হোল কিউবৰ ফৰ্মত আমাৰ আহি যাব ঠিক আছে এতিয়া আমাৰ a minus b হোল কিউব ফৰ্মত কি আছে a minus b whole cube is equal to a cube minus thrice a square b plus thrice a b square minus b cube এটা সব ইয়াতে এবাৰ প্লাস হৈছে এবাৰ মাইনাস হৈছে এবাৰ প্লাস হৈছে এবাৰ মাইনাস হৈছে আমি এনেকৈ লিখিব পাৰো এতিয়া আমি এই ফৰ্মুলাটো ইয়াতে এপ্লাই কৰিম সো প্ৰথমতে আমি কি লিখিম যে 100 কিউব প্ৰথমতে লিখিম আমি 100 কিউব মাইনাস 3 a square মানে 100 square into b মানে 1 আছে তাৰ পিছত প্লাস তাৰ পিছত হ'ব 3ab square 3 into a মানে কিমান আছে 100 into 1 square minus 1 cube মানে হেকত b cube ক্লিয়াৰ এতিয়া আমি এটো ভাগি দিও এতিয়া সো আমাৰ 100 ৰ কিউব কৰিব দিছে ইয়াতে দুটা শূন্য আছে মানে আমাৰ টোটাল 6টা শূন্য হ'ব তো আমি কি কৰিম দুটা শূন্য তিনিবাৰ কৰি এবাৰ দুবাৰ তিনিবাৰ টোটাল আমাৰ 6টা শূন্য হ'ব ঠিক আছে মাইনাস তো 3 into 100 স্কয়ার মানে এটা 4টা শূন্য হ'ব এটা দুটা তিনটা চাৰিটা into 1 দি লিখিলে আপনি আমাৰ কাৰণ এতে 1 দি মাল্টিপ্লাই কৰি আমাৰ হিটো সংখ্যা হ'ব তাৰ পিছত প্লাস এখিনিৰ পৰা আমাৰ 300 হ'ব এটো 1 স্কয়ার টু 1 হ'ব মাইনাস 1 এতিয়া আমাৰ এখিনিৰ পৰা আমি ক্যালকুলেশন কৰিব গৈ আছো আমাৰ ইয়াতে মাইনাস কোনটো কোনটো এখিনিত মাইনাস আছে এটোত মাইনাস আছে তো আমি প্ৰথমতে এই দুটা প্লাস দুটা হয় ইটো আৰু ইটো প্লাস আছে তো এই দুটা প্লাস কৰিলে কিমান হ'ব 1 0 0 0 তিনটা 0 তাৰ পিছত 3 ডাবল 0 ক্লিয়াৰ তো আমি এই দুটা প্লাস কৰিছো তিনটা আছে 1 10 100 ৰ আমাৰ 1 10 100 ৰ প্লেস আছে বাকি আমাৰ ইপিনে তিনটা 0 হৈ আছে ক্লিয়াৰ এটা নেক্সট আমাৰ এটো হ'ব 30000 হয় না সো 30000 আৰু ইপিনে 1 হ'ব তো এটো আমি কি লিখিম 3 0 0 1 2 3 এটো মই এবাৰ লাগিলে আকৌ ডিটেইলছ লিখি দি আছো 3 লগত এটো মাল্টিপল কৰিলে আমাৰ এনেকুৱা হ'ব যে 30000 হ'ব এটো ক্লিয়াৰ আছে এটা মাইনাস 1 হ'ব তো এতিয়া আমি কি কৰিম এই দুটা মাইনাস কৈ এই দুটা আমাৰ কি হ'ব দুটাৰ আগতে মাইনাস আছে দ্যাট মিন্স আমি সংখ্যা দুটা প্লাস কৰিব লাগিব আৰু আগত আমি মাইনাস ইনটু দিব লাগিব এই দুটাৰ আগত মাইনাস আছে গটিকে সংখ্যা দুটা প্লাস কৰিম 3 0 0 0 1 ঠিক আছে এতিয়া আমি এটো সাবট্ৰাক্ট কৰি চাও ইয়াতে তো আমাৰ 1 এটা শূন্য এটা দুটা তিনটা তাৰ পিছত 300 আছে তাৰ পিছত ইপিনে 1 0 0 0 3 এটা আমি তো সাবট্ৰাক্ট কৰিব গৈ আছো ইয়াৰ পৰা আমাৰ 1 ধাৰে আহিব ইয়াতে আমাৰ 10 হ'ব 10 ৰ পৰা 1 মাইনাস কৰিলে 9 ইয়াতে 9 থাকিব 9 ৰ পৰা 0 মাইনাস কৰিলে 9 ইয়াতে 2 থাকিব এটো আপন ডাইৰেক্ট 2 বহি যাব ইয়াতে আমাৰ ডাইৰেক্ট 0 আহিব ইয়াতে একো নাই তাৰপিছত এগেইন ইয়াৰ পৰা 1 আহিব 10 হ'ব 10 ৰ পৰা 3 মাইনাস কৰিলে 7 আৰু এটো 9 তো 970299 ঠিক আছে এটো হ'ব আমাৰ आंसर आंसरটো হ'ব 970299 এটো হ'ব আমাৰ ইয়াৰে आंसर ক্লিয়াৰ আশা কৰো আপোনালোকে বুজি পাইছে যে মই এটো কি প্ৰসেছত কৰিছো এটো মই জাস্ট সিম্পল এই ফৰ্মুলাটো ইউজ কৰি এই ফৰ্মুলাটো ইউজ কৰি আমি ডাটাবোৰ বহাই দিছো ঠিক আছে এটা মই নেক্সট 2 নম্বৰটো এতে কৰিব গৈ আছো ইয়াৰে গুটেকেটা আপোনালোকৰ একে প্ৰসেছতে হ'ব কোনবাটো প্লাস হ'ব কোনবাটো মাইনাস হ'ব গুটেকে কেৱল মেইন হৈছে কথাটো এটা ক্যালকুলেশনৰ পাৰ্ট কি যাতে আপোনালোকৰ ক্যালকুলেশন কৰোতে যেন ভুল নহয় একো ঠিক আছে এতিয়া মই 2 নম্বৰটো এতে কি দি আছে 102 হোল কিউব 102 হোল কিউবক আমি এনেকে লিখিব পাৰো যে 100 প্লাস 2 হোল কিউব এনেকে লিখো এটো প্লাসৰ ফৰ্মুলা আহি গল a প্লাস b হোল কিউবৰ ফৰ্মুলা আহি গল এটা প্লাসৰ যদি হয় আমি কি কৰিব পাৰো প্লাসৰ ফৰ্মুলা আমি কি আছে a প্লাস b হোল কিউব ইজ ইকুয়াল টু a কিউব মাইনাস প্লাস 3a স্কয়ার b প্লাস 3ab স্কয়ার প্লাস b
কিউব তো এইটো হৈছে প্লাছৰ ফৰ্মুলা গতিকে সেম এই ফৰ্মুলাটো মতে আমি এইখিনি এটা কৰিব গৈ আছো প্ৰথমতে আমাৰ কি হ'ব 100 কিউব হ'ব প্লাস 3 into a square a মানে 100 আছে 100 square into 2 হ'ব ঠিক আছে প্লাস 3 into 100 into 2 square plus b cube মানে 2 cube ক্লিয়ার এতিয়া মই এটো ভাঙি দি আছো আমাৰ 100 ৰ কিউব আছে দ্যাট মিন্স কি হ'ব এটো 6টা শূন্য হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা শূন্য হ'ব ঠিক আছে তো এতিয়া আমি কি কৰিম ইয়াতে 3 2 যা 6 6 into ইয়াতে 100 ৰ স্কয়াৰ হলে কিমান হ'ব 10000 এটা দুটা তিনটা চাৰিটা প্লাস ইয়াতে এটো মাল্টিপ্লাই 2 2 যা 4 ক্লিয়ার 2 2 যা 4 4 3 যা 12 লগে দুটা শূন্য আছে 1200 হ'ব প্লাস 8 হ'ব তো এতিয়া আমি এটা গুটে কেটা প্লাস কৰিব পাৰো অথবা এটো মই মাল্টিপল কৰি দেখুৱাই দি আছো 1 2 3 4 5 6টা শূন্য প্লাস 60000 হ'ব প্লাস 1 2 0 0 প্লাস 8 ঠিক আছে এতিয়া আমাৰ প্ৰথমতে আমি কি লিখিম ইয়াতে আমাৰ প্ৰথমতে আহিব 8 টু ইউনিট প্লেছত 8 আছে বাকি সব 0 আছে নেক্সট প্লেছত 10 প্লেছত আমাৰ 0 আছে এটো 0 আহি গল তাৰ পিছত 100 ৰ প্লেছত 2 আছে ক্লিয়াৰ 100 ৰ প্লেছত 2 আছে তাৰ পিছত আপোনাৰ 1000 ৰ প্লেছত 1 আছে তাৰ পিছত 10000 ৰ প্লেছত 6 আছে এখিনি 10000 লৈকে 1 10 100 1000 10000 তাৰ পিছত 0 আৰু 1 তো এনসারটো হ'ব 106 1208 ঠিক আছে এটো লাগিলে আপোনালোকৰ যদি কিবা কাৰণ কনফিউজন লাগে এটো আপোনালোকে সাইডত প্লাস কৰিও চাব পাৰে ঠিক আছে প্লাস কৰিছে আপোনালোকে এনসার লিখো যাতে আপোনালোকৰ উত্তৰটো যেন ভুল নহয় এটো আপোনালোকে কনফার্ম হ'ব লাগিব ক্লিয়ার এতিয়া মই 2 নম্বৰ কোৱেশ্চন ইয়াতে কমপ্লিট হ'ল এতিয়া নেক্সট 3 নম্বৰটো কৰিব গৈ আছো 3 নম্বৰটো কি দিয়া আছে এটো অকমান ডাঙৰ আছে 998 হোল কিউব আছে ক্লিয়ার এটা 998 হোল কিউবক আমি এনেকে লিখিব পাৰো নাই 1000 - 2 লিখিব পাৰো আমি এটো আমি লিখিম 1000 - 2 আমি সদায় এটা টার্গেট কৰিম যাতে আমি 100,000 এনেকুৱা ধৰণৰ ওচৰা ওচৰি যে ৰাউন্ড ফিগাৰ থকা সংখ্যাৰ ওচৰত যে আমি থাকিব পাৰো যাতে আমাৰ এই মানে এই যে ফৰ্মুলা ইউজ কৰি আমি সলভ কৰি কিনে যে আমাৰ সুবিধা হয় কাৰণ এটা যদি ৰাউন্ড ফিগাৰ থাকে 0 0 থাকে তেতিয়ালে আমাৰ ক্যালকুলেশন করতে সুবিধা হয় যদি আমি বেলেগ সংখ্যা আমি নোৱাৰিম ক্লিয়ার সো গটিকে এনেকুৱা ধৰণৰ সংখ্যা আমি ইউজ কৰি যাতে 100 কৰবাত প্লাস হ'ব কৰবাত মাইনাস হ'ব আৰু এই কোৱেশ্চন নম্বৰ এনেকুৱা ধৰণে দিব যাতে আপোনালোকে 100 বা আপোনালোকৰ 1000 বা 50 এনেকুৱা ধৰণে ইউজ কৰিব পাৰে ঠিক আছে এতিয়া এইটো মই এটা কৰিব গৈ আছো নেক্সট প্ৰথমতে কি হ'ব এইটো 1000 হোল কিউব ঠিক আছে তাৰপিছত মাইনাস আহিব 3 into 1000 হোল স্কয়ার মানে 3a square b b মানে কিমান আছে 2 আছে প্লাস 3 into 1000 into 2 square 3ab square plus sorry প্লাস নয়তো মাইনাস হ'ব b কিউব minus 2 কিউব হ'ব ঠিক আছে এতিয়া মই এখিনি ভাঙি দিছো কিমান হ'ব আমাৰ তিনটা শূন্য আছে সো 1000 ৰ যদি কিউব কৰো টোটাল 9টা শূন্য হ'ব তো ইয়াতে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা শূন্য হ'ব ঠিক আছে এতিয়া মই নেক্সট মাইনাস 3 3 2 যা 6 কৰি দিও 3 into 2 কিমান হ'ব 6 হ'ব এটো তো গটিকে একেলগে এইখিনি কৰি গৈ আছো 6 into ইয়াতে তিনটা শূন্য আছে মানে এটো 6টা শূন্য হ'ব স্কয়ার আছে 1000 স্কয়ার কৰিলে 6টা শূন্য 2 3 4 5 6 প্লাস ইয়াতে 2 2 যা 4 4 3 যা 12 12 আৰু তিনটা শূন্য মানে 12000 minus 8 হ'ব সো এইটো মই আকৌ এবাৰ এতে লিখি লৈছো ইয়াতে প্লাসৰ পাৰ্টটো হৈছে এই দুটা আৰু এই দুটা হৈছে মাইনাসৰ পাৰ্ট গতিকে আমি প্লাস মাইনাস একেলগে আমি অকমান সেপাৰেট কৰি হে কৰিলো তো আমাৰ ইয়াতে কিমান হ'ব এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা নটা নটা শূন্য এপিনে মাইনাস 6 দি 1 2 3 4 5 6টা এটা দুটা চাৰিটা পাঁচটা ছয়টা প্লাস 1200 minus sorry 12000
12,000 minus 8 এটা চাওক কিছুমান ক্যালকুলেশন মই অকমান ডিটেইলছত কৰি আছো আপোনালোকে যদি ইচ্ছা কৰে অকমান শর্টকাট নিয়ম ইউজ কৰিব ডাইৰেক্ট মাল্টিপল কৰিও এটো কৰিব পাৰে ঠিক আছে এইখিনি ডাইৰেক্ট মাল্টিপল কৰি দিলে এইখিনি এনেকুৱা নকৰি আকৌ মই যেনেকৈ 6 ইনটু লিখিছো এটো নিলিখাকৈ আপোনাৰ ডাইৰেক্ট 6 ৰ লগতো ডাইৰেক্ট সংখ্যাকে লিখি দিব পাৰে এতিয়া মই এই এটা দুটা স্টেপ অকমান বেছিকৈ কৰিছো যাতে আপোনালোকে বুজাত অসুবিধা নহয় ক্লিয়াৰ এতিয়া মই এইখিনি নেক্সট কি কৰিম এইটো প্লাস আছে আৰু এইটো প্লাস এইটো আপোনাৰ প্লাস কৰিলো ইয়াতে 1 10 100 ত 0 আছে 1 10 100 ত 0 আছে তার পিছত 1000 ত 2 আছে আৰু 10000 ত 1 আছে তো এটো আমাৰ গল 1 10 100 1000 10000 বাকিখিনি আমি এখিনি লিখি দিও 1 2 3 4 চাৰিটা শূন্য 2 4 আৰু 1 হ'ব আৰু ইপিনেও মাইনাসৰ ক্ষেত্ৰত কি হ'ব দুটাৰ আগত মাইনাস আছে যদিও আমি সংখ্যা দুটা প্লাস কৰি আগতে আমি মাইনাস চিনটো বহাব লাগিব তো এটা 6 লিখিলো 1 2 3 4 5 6 1 2 3 4 5 আৰু 6 নম্বৰ ভাগত 82 হ'ব ক্লিয়াৰ এতিয়া আমি এখিনি এটা সাবট্ৰাকশন কৰি চাম সাইডত কিমান আছে 1 2 3 4 2 3 4 তাৰ পিছত হ'ব 12000 1 2 1 2 3 তাৰে তলত হ'ব যে 8 1 2 3 4 5 1 2 3 4 5 তাৰে আগত 6 টো আছে তো এটো আমি এটা মাইনাস কৰি দিও ঠিক আছে এতিয়া আমি ইয়াৰে পৰা 2 ৰ পৰা আমি 1 ধাৰে আনিব লাগিব এটা কিমান হ'ব 10 হ'ব এটো 0 to 10 হৈ গল 10 ৰ পৰা 8 মাইনাস কৰিলে 2 ইয়াতে থাকিব 9 9 to ডাইৰেক্ট 9 আহি যাব ইয়াতেও আহিব ডাইৰেক্ট 9 to 9 আহি যাব ইয়াতে 1 থাকিব 1 ৰ পৰা 0 মাইনাস কৰিলে 1 হ'ব ইয়াতে 1 হ'ব ইটো 0 তাৰ পিছত ইয়াৰে পৰাও 1 ইয়াতে আহিব আহি ইটো 10 হৈ যাব 10 ৰ পৰা 6 মাইনাস কৰিলে 4 ইটো আপোনাৰ থাকিব 9 9 ৰ পৰা 0 মাইনাস কৰিলে 9 আৰু ইটোৰ থাকিব 9 9 ৰ পৰা 0 মাইনাস কৰিলে 9 ইয়াৰ পৰা 1 আহিলে মানে 0 থাকে গতিকে এইটো হ'ব आंसर তো 9 9940 9940 11 992 so 9940 ক্লিয়াৰ 9940 11 তো এইটো হ'ব আমাৰ ইয়াৰে অকমান এনসাৰ ডাঙৰ হৈছে কাৰণ ক্যালকুলেশনটো অকমান ডাঙৰ হৈছে গতিকে আপোনালোকে নিজে 2-3 বাৰ কৰি চাব যাতে ক্যালকুলেশন যে একো ভুল নহয় কাৰণ প্লাস মাইনাস বেলেগ এতে একো নাই কেৱল প্লাস মাইনাস আছে ঠিক আছে সো আমাৰ এই 7 নম্বৰ কোৱেশ্চন এটা কমপ্লিট হ'ল এটা মই নেক্সট 8 নম্বৰ কোৱেশ্চন এটা মই সলভ কৰিব ওলাইছো